ইমান ধুনীয়াকৈ সাজি কাচি মইনো কলৈ যাব ওলাইছোঁ গেছ কৰিব পাৰিবনে? বাৰু গেছ কৰিব নালাগে, ময়ে জনাই দিওঁ। আজি আমাৰ আছিলে টিউশ্যন চেণ্টাৰৰ ফালৰ পৰা ফেয়াৰৱেল, মানে ছাৰে আজি আমাক ফেয়াৰৱেল পাৰ্টি দিবলৈ মাতিছিলে। সেয়ে ধুনীয়াকৈ সাজি কাচি আমি প্ৰথমে গ'লোগৈ এখন দোকানলৈ বুলি ছাৰলৈ কিবা গিফ্ট দিবলৈ, যিহেতু ছাৰেও আমাক ফেয়াৰৱেল দিব। সেয়ে প্ৰথমে আমি তিনিজন গৈ পোৱাত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপাছত আমি কিবা কিবি অলপ গিফ্ট ল'লোঁ, লৈয়ে আমি টিউশ্যন চেণ্টাৰ পালোঁ। তাত গৈ আজি ৰাইজ মানে বহুত বেছিয়ে বেয়া লাগিছিল, কিয়নো আজি আমাৰ চেণ্টাৰটোত শেষৰটো দিন আছিলে আৰু এই বেঞ্চখনত সদায় মই অকলে বহিছিলোঁ। তাৰ পাছত ছাৰো আহি পালে আৰু ছাৰে অকণমান আমাক কিবা কিবি গাইড কৰিলে, কোনে কি পঢ়িম আমাক সুধিলে। গোটেইখিনি কৰি পেলাই আমি ছাৰলৈ লৈ যোৱা গিফ্টখিনিও দিলোঁ। তাৰ পাছত আমি টিউশ্যন চেণ্টাৰৰে ছেকেণ্ড ফ্ল'ৰত থকা ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ আৰু তাত আজি বহুতেই মানুহ আছিলে, কিয়নো আজি ছানডেও আছিলে। তাৰ পাছত আমি কিবা কিবি খালোঁ, ছাৰে খোৱালে। তাৰ পাছত এয়া আমাৰ ফটো ছেশ্যনো চলিল। আজিলৈ এইখিনি।